दिल दिया नहीं जाता हो जाता है प्यार किया नहीं जाता हो जाता है ককাৰ গান শুনিয়েই প্ৰেমত পৰিল আইতা। प्यार किया नहीं जाता हो जाता है ককাৰ গান শুনিয়েই আইতাৰ হৃদয়ত পোখা মেলিছিল এপাহি ৰঙা গোলাপ। प्यार किया नहीं जाता हो जाता है ককাৰ হাঁহি ভৰা কথাবোৰৰ মাজতেই আইতাই দেখিছিল এটি সেন্দুৰীয়া জীৱনৰ সপোন। दिल दिया नहीं जाता हो जाता है प्यार किया नहीं जाता हो जाता है এয়া প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমখনত এতিয়া বিয়াৰ ব্যস্ততা। বেলতলাৰ অজন্তা পথত থকা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমত বিয়াৰ বজাৰো আৰম্ভ হৈছে। নৱবৰ্ষ পৰাৰ লগে লগেই মানে অহা মাঘ মাহত চলিব এক বিয়াৰ আয়োজন। ইতিমধ্যে বিয়াৰ তাৰিখো হৈছে ঠিক। অহা ২৪ জানুৱাৰীত উদুলি মুদুলি হ'ব বৃদ্ধাশ্ৰমৰ চৌদিশ। কাৰণ সেই কৈছোৱেই নহয়, চলিছে এখন বিশেষ বিয়াৰ আয়োজন। মাহ হালধিৰে নোৱাব ধুৱাব, ৰভাৰ তলত ভৰিব মানুহ, অভ্যাগতৰ আদৰত সাজু হ'ব দৰা কইনা। কিয়নো ৬৫ বছৰীয়া আইতা আৰু ৭১ বছৰীয়া ককাৰ বিয়া। ভালপোৱাৰ এটা সেমেকা আবেলিত দুটি মন এক হৈছে। ভালপোৱাৰ হেঙুলি আভাসেৰে উদ্ভাসিত হৈছে দুটি প্ৰাণ। ওৰেতো জীৱন দুয়োৰে মাজত সমৰ্পিত হোৱাৰ মন। এয়া এটা বিশেষ প্ৰেম কাহিনী। কিছুমান ইয়াত পাৰ্টি দিয়ে, পাৰ্টিত গান চান গায়, হেৰি কৰে। কৰোঁতে তেখেতেও ভাল লগা কিছুমান কথা আৰু ক'লে, ময়ো কিছুমান ক'লোঁ। দুয়োটাৰ তাৰমানে মাজত হেৰি হ'ল। ৬৫ বছৰীয়া জয়াপ্ৰভা বৰাৰ ঘৰ গুৱাহাটীৰ মঠঘৰীয়াত। পৰিয়ালৰ পৰা অৱহেলিত অনাদৃত তেওঁ। পৰিয়াল বুলিবলৈ ভাতৃ আৰু ভাই বোৱাৰী, নিজৰ বুলিবলৈ এতিয়া আৰু কোনোৱেই নাই। এয়া আকৌ ৭১ বছৰীয়া পদ্মেশ্বৰ গোৱালা। সময়ৰ প্ৰত্যাহ্বান সহিব নোৱাৰি এখন ভৰা ঘৰ এৰি বৃদ্ধাশ্ৰমকে আশ্ৰয় হিচাপে লৈছিল পদ্মেশ্বৰ গোৱালাই। জীৱনৰ প্ৰতি মোহ লাহে লাহে হেৰাই গৈছিল। কিন্তু তথাপিও হাঁহি মাতি গীত গাই ভাল পোৱা মানুহজনৰ মনত আছিল জীয়াই থকাৰ অদম্য হেঁপাহ। বৃদ্ধাশ্ৰমত থকা সকলো আৱাসীৰ মাজতেই গীত গাই হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰিছিল তেওঁ। পাহৰিবলৈ বিচাৰিছিল জীৱনৰ তিক্ততা। আৰু ঠিক তেনেতেই তেওঁ হেনো জানিব পাৰিছিল জয়াপ্ৰভা বৰাৰ মনত তেওঁৰ প্ৰতি এটি আপোন ভাৱ জাগিছে। সেই প্ৰেমৰ বিষয়ে কিনো কয় ককাই, শুনকচোন ককাৰ মুখেৰেই। মই ভবা নাছিলোঁ, প্ৰকাশো কৰা নাছিলোঁ, কিন্তু ভিতৰে ভিতৰে তেওঁ যে মোক ভাল পায় মইতো ক'ব নোৱাৰোঁ। এতিয়াহে ভাল পোৱা হ'ল, ২-৩ মাহমান হৈ গ'ল। এতিয়াহে কথাটো ফুটি ওলাইছে, নহ'লেতো গমেই নাপাওঁ। আৰু ধেমালিটো মই অকল তেখেতকে নহয়, মই চবকে ধেমালি কৰোঁ। মই উৎপতীয়া, মোৰ গানো গাই থাকোঁ। কিছুমান গান এনেকুৱা আছে কিজানি গানটো গালে কিজানি কাৰোবাৰ কলিজাত খুন্দা মাৰি ধৰে, এনেকুৱা টাইপৰো হ'ব পাৰে। প্ৰেম বোলা বস্তুটো এটা অন্ধ বস্তু হয়। সি ৰাতি দিন সৰু বৰ ডাঙৰ সৰু একো বিচাৰ নকৰে। ককাৰ কথাই সঁচা হ'ল। তেওঁ প্ৰাণ ভৰি গোৱা গীতবোৰে জয়াপ্ৰভা বৰাৰ কলিজাত খোচ মাৰিলে। আৰু সেই খোচনিতেই গজি উঠিল প্ৰেমৰ এপাহি ৰঙা গোলাপ। দুটি মন এক হ'ল। দুয়ো ঠিক কৰিলে অহা সময়খিনি একেলগে কটাব, হাতে হাত ধৰি কটাব, সম্পৰ্কটোক বিয়াৰ নাম দিব। জয়াপ্ৰভা বৰাৰ শিৰত এটি সেন্দুৰীয়া আলি হৈ থাকিবলৈ বিচাৰে পদ্মেশ্বৰ গোৱালা। আৰু সেয়ে সুখী হৈছে ৬৫ বছৰীয়া আইতা জয়াপ্ৰভা বৰাৰ সখীহঁতো। আচৰিত লাগে যদিনো এতিয়া আচৰিত বুলি ভবা নাই আৰু। আমাৰ গা কিনাৰতে হ'ল যেতিয়া, আমাৰ লগতে হ'ল যেতিয়া, আমি এতিয়া আচল বুলিয়ে ভাবিছোঁ আৰু। হৈ যাওক আৰু বিয়াখন। আচৰিত লাগিলেও তেওঁলোকে এতিয়া মানি লৈছে প্ৰেম যিকোনো বয়সত হ'ব পাৰে। প্ৰেমে নামানে বয়স, প্ৰেমে নামানে বাধা। প্ৰেমৰ বাবে একো প্ৰাচীৰ হ'ব নোৱাৰে। আৰু সেই কথাকেই সত্য প্ৰমাণিত কৰি অহা ২৪ জানুৱাৰীত বৰমালা পিন্ধিবলৈ সাজু হৈছে ৬৫ বছৰীয়া আইতা আৰু ৭১ বছৰীয়া ককা।
ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে।